2026 গৌৰৱ গগৈ হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা অসমত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আমাৰ দা ৰিয়েল ফেক্টৰ ফেক্চুৱেল ডিসকাশনত আমি আপোনালোকক স্বাগতম জনাইছো আজিৰ ফেক্চুৱেল ডিসকাশনৰ বিষয়বস্তু হৈছে 2026 বিধানসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ হ'ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৌহিদিনা নৱনিৰ্বাচিত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যেই ঘোষণা কৰিছে যে 2026 নিৰ্বাচনত তেওঁ ফ্ৰণ্ট ফুটৰ পৰা খেলিব অৰ্থাৎ সন্মুখৰ পৰা খেলিব এয়াই ইংগিত নেকি যে 2026 বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা তেখেতক কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়া হ'ব আৰু এয়াই যদি সত্য হয় তেতিয়াহ'লে বিজেপি নিশ্চিতভাৱে বিভাঙত পৰাৰ সম্ভাৱনা নাথাকিব কিয় কাৰণ গৌৰৱ গগৈ যি সময়ত অসম কেবিনেটৰ সকলোখিনি মন্ত্ৰী তথা মুখ্যমন্ত্ৰী যোৱাৰ পিছতো গৌৰৱ গগৈক পৰাজিত কৰিব পৰা নাই গৌৰৱ গগৈৰ প্ৰতি যে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস আছে হেয়া তাতেই প্ৰতীয়মান হৈছে আৰু গৌৰৱ গগৈৰ এই আহ্বানৰ পিছতেই অসমৰ যে ৰাজনৈতিক দৃশ্যপট যেন সমূলঞ্চে সলনি হ'বলৈ গৈ আছে গৌৰৱ গগৈ যেতিয়াই নিজক অহা 2026 মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ এক উমান দিছে তেতিয়াই যেন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বা কৰ্মকৰ্তাসকলৰ মাজত যেন গাত হিউৰি উঠা পৰিলক্ষিত হৈছে অসম কংগ্ৰেছৰ কংগ্ৰেছীসকলক শক্তিশালী হ'বৰ কাৰণে ইতিমধ্যেই গৌৰৱ গগৈয়ে অসমৰ কংগ্ৰেছীসকলক কট্টৰ হ'বলৈ আহ্বান জনাইছে আৰু যিসকলৰ দুতলীয়া স্বভাৱ আছে তেওঁলোকক কংগ্ৰেছ ত্যাগ কৰিবলৈ মুকলি আহ্বান জনাইছে গৌৰৱ গগৈয়ে অহা 2026 বিধানসভা নিৰ্বাচন কেৱল মাত্ৰ কট্টৰ কংগ্ৰেছীসকলক লগত লৈ 2026 অসমত চৰকাৰ গঠন কৰাৰ পোষকতা কৰিছে 2026 চনত হিমন্ত চৰকাৰক ওফৰাই গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব পাৰিব যদিহে গৌৰৱ গগৈয়ে কট্টৰ কংগ্ৰেছীসকলক একত্ৰিত কৰি এক শক্তিশালী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক শক্তিশালী বাতাবৰণ তথা পৰিৱেশ সৃষ্টি কৰিব পাৰে গৌৰৱ গগৈৰ শেহতীয়া ঘোষণাই অসম বিজেপিত যেন হাহাকাৰ সৃষ্টি হৈছে ইতিমধ্যে অসম বিজেপিৰ একাংশ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছীয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ হুলস্থলীয়া কথা বতৰা কৈ গৌৰৱ গগৈৰ সেই কথাত যেন তেওঁলোকে তস্ত্ৰমান হৈছে তেওঁলোকে যেন কৰবাত ভয় খাইছে তেনেকুৱা যেন পৰিলক্ষিত হৈছে গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰিলে যদি গৌৰৱ গগৈ জয়ী হয় তেতিয়াহ'লে কিন্তু অসমৰ এগৰাকী প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰীয়ে বিৰত দৰ্পে ঘোষণা কৰিছিল যে তেওঁ ৰাজনীতি ত্যাগ কৰিব কিন্তু ক'ত তেখেত ৰাজনীতি ত্যাগ কৰা নাই মানে তেখেতসকলৰ বহু বলকি কথাবোৰ অসমৰ সৰ্বসাধাৰণ ৰাইজে তিল তিলকৈ অনুভৱ কৰিছে এনে এক প্ৰেক্ষাপটত গৌৰৱ গগৈয়ে যদি 2026 যদি অসমত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিজকে নিক্ষেপ কৰে নিজকে প্ৰক্ষেপ কৰে আৰু কংগ্ৰেছেও যদি তাত প্ৰক্ষেপ কৰে তেতিয়াহ'লে কিন্তু নিশ্চিতভাৱে অসমত চলা প্ৰাক্তন কংগ্ৰেছীসকলৰ নেতৃত্বত চলা বৰ্তমানৰ অসমত বিজেপি চৰকাৰখন হোপা দিলা হৈ যে পৰিব আৰু গৌৰৱ গগৈৰ হাতোৰাত তেওঁলোকে বন্দী হৈ যেন গৌৰৱ গগৈৰ হাতত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব তেনেই এক যেন পৰিৱেশৰ সৃষ্টি হ'ব তাৰেই যেন পূৰ্বানুমান আৰু সেই পূৰ্বানুমান কৰিয়েই যেন গৌৰৱ গগৈয়ে এই বাক্যষাৰ তেওঁ ব্যক্ত কৰিছে যে 2026 নিৰ্বাচনত তেওঁ সন্মুখৰ পৰা খেলিব আপোনালোকে চাই আছিল আপোনালোকৰ প্ৰিয় চেনেল দা ৰিয়েল ফেক্ট ধন্যবাদ